হেল্ল' ফ্ৰেণ্ডছ, মই চিৰঞ্জিত দত্তই আপোনালোকৰ বাবে লৈ আনিছোঁ অসম ভূগোলৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নসমূহ আপোনালোকৰ আপকামিং আছাম পুলিচ ৰিটেন এক্সাম, তাৰ লগতে DME, টেট আদি ষ্টেট লেভেল কম্পিটিটিভ এক্সামসমূহৰ বাবে এই প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো লাষ্টলৈ নিশ্চয় চাব আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে মই আপোনাক ৰিকুৱেষ্ট কৰিম কাইণ্ডলি মোৰ এই নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। এতিয়া বলক আমি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল হুইচ ওৱান ইজ দ্য অনলি হিল ষ্টেচন ইন আছাম? অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন কোনখন? অপশ্যনসমূহ দিয়া আছে জাতিংগা, উমৰাংছৌ, হাফলং নে আমৰিং। কাৰেক্ট এনচাৰটো মনত ৰাখিব, হাফলং ইজ দ্য অনলি হিল ষ্টেচন ইন আছাম। নেক্সট কুৱেশ্যনটো হ'ল হুইচ প্লেচ ইজ ন'ন এজ মানচেষ্টাৰ অফ দ্য ইষ্ট? কোনখন ঠাইক পূবৰ মানচেষ্টাৰ বুলি জনা যায়? ইয়াতো অপশ্যনসমূহ দিয়া আছে শুৱালকুছি, যোৰহাট নে নৰ্থ লখিমপুৰ নে মঙলদৈ। আপুনি এনচাৰটো মনত ৰাখিব, পূবৰ মানচেষ্টাৰ বুলি শুৱালকুছিক জনা যায়। পৰৱৰ্তী প্ৰশ্নটো হ'ল হুইচ প্লেচ ইজ ন'ন এজ নৱদ্বীপ অফ আছাম? কোনখন ঠাই অসমৰ নৱদ্বীপ নামেৰে জনাজাত? অপশ্যনসমূহ দিয়া আছে চৰাইদেউ, হাফলং, তেজপুৰ নে নলবাৰী। কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন ডি, নলবাৰীক অসমৰ নৱদ্বীপ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন 194 চাই আপুনি শ্বক নহ'ব, বিকজ এইটো আছাম জিঅ'গ্ৰাফীৰ 5th ক্লাছ। আমি প্ৰত্যেকটো ভিডিঅ'ত কিছু প্ৰশ্ন ডিছকাছ কৰি আহিছোঁ। আজিৰ ভিডিঅ'ত আমি আন কিছুমান ডিছকাছ কৰিম। চ' আজিৰ কুৱেশ্যন 190ৰ পৰা ষ্টাৰ্ট হৈছে। কুৱেশ্যনত কৈছে ভোমোৰাগুৰি এ ফেমাছ ষ্ট'ন ইনস্ক্ৰিপশ্যন এট তেজপুৰ ৱাজ মেড বাই। তেজপুৰৰ বিখ্যাত ভোমোৰাগুৰি শিলালিপি কোনে খোদিত কৰিছিল? অপশ্যনসমূহ দি আছে প্ৰতাপ সিংহ, কলীয়া ভোমোৰা, মোমাই তামুলী বৰুৱা নে ডি নম্বৰ চিলাৰায়। ইয়াতে ডি শ্লেছ হ'ব এটা চিলাৰায়। আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন বি, কলীয়া ভোমোৰাই ভোমোৰাগুৰি শিলালিপিখন খোদিত কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল হাফলং আন কি নামেৰে বিখ্যাত? হাফলং ইজ ন'ন এজ পিৰামিডছ অফ আছাম, ছুইজাৰলেণ্ড অফ আছাম, স্কটলেণ্ড অফ আছাম নে ভেনিছ অফ আছাম। তো আপুনি মনত ৰাখিব হাফলঙক অসমৰ স্কটলেণ্ড বুলিও কোৱা হয়। স্কটলেণ্ড অফ আছাম বুলি ক'লেও আপুনি হাফলঙক টিক কৰি আহিব এক্সামত। পৰৱৰ্তী প্ৰশ্নটো হ'ল কোন ঠাইক অসমৰ পঞ্চতীৰ্থ নামেৰে জনা যায়? পঞ্চতীৰ্থ অফ আছাম ইজ ৰিফাৰ্ড টু। অপশ্যনসমূহ দি আছে হাজো, গুৱাহাটী, ডিব্ৰুগড় নে ধেমাজি। কাৰেক্ট এনচাৰটো আপুনি মনত ৰখাৰ চেষ্টা কৰিব, অপশ্যন এ, হাজোক পঞ্চতীৰ্থ অফ আছাম বুলিও কোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো হ'ল পিৰামিডছ অফ আছাম ইজ। অসমৰ পিৰামিডসমূহ হৈছে, অপশ্যনসমূহ দিয়া আছে মৈদাম অফ চৰাইদেউ, মদন কামদেৱ টেম্পল, ডিব্ৰুগড় নে ধুবুৰী। পিৰামিড বুলি কোনখন ঠাইক বা কোনবোৰক পিৰামিড বুলি কোৱা হয়? তাৰে কাৰেক্ট এনচাৰটো মনত ৰাখিব আপুনি, মৈদামসমূহক অসমৰ পিৰামিড বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোন ঠাইক উত্তৰ পূব ভাৰতৰ প্ৰৱেশ দুৱাৰ হিচাপে জনা যায়? গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ। অপশ্যনসমূহ দিয়া আছে ধুবুৰী, কোচবিহাৰ, গুৱাহাটী নে ৰামপুৰ। কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন চি, গুৱাহাটীক গেটৱে অফ নৰ্থ ইষ্ট বুলি কোৱা হয়। যদি আপুনি এই ভিডিঅ'টোৰ PDFসমূহ কালেক্ট কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক দি দিম। টেলিগ্ৰাম চেনেলত মই এই ভিডিঅ'ৰ PDFসমূহ আপলোড কৰি দিম, আপুনি তাৰ পৰা কালেক্ট কৰি ল'ব পাৰিব। প্ৰশ্নসমূহ চাই আপুনি গেছ কৰিব পাৰিছে, অতি গুৰুত্বপূৰ্ণ প্ৰশ্নই আপোনাৰ আপকামিং এক্সামসমূহৰ বাবে। এনেধৰণৰে অতি লাগতিয়াল প্ৰশ্ন আৰু প্ৰেক্টিছ চেৰি যদি আপুনি কৰিব বিচাৰে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলত এনেধৰণৰ আৰু বহু ভিডিঅ' আছে, আপুনি চাব পাৰে। কুৱেশ্যনটো হ'ল চিটি অফ ইটাৰনেল ৰোমেন্স ইজ। চিটি অফ ইটাৰনেল ৰোমেন্স বুলি কোনখন চিটি কোৱা হয়? ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ নে তেজপুৰ। কাৰেক্ট এনচাৰটো মনত ৰাখিব, তেজপুৰক চিটি অফ ইটাৰনেল ৰোমেন্স বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ চাহৰ ৰাজধানী কি? দ্য টি কেপিটেল অফ আছাম। তো অপশ্যনসমূহ ইয়াত দিয়া আছে ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া নে তেজপুৰ। মনত ৰাখিব ডিব্ৰুগড়ক টি কেপিটেল অফ আছাম বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল কামাখ্যা মন্দিৰ কোনখন পাহাৰৰ শিখৰত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে নীলাচল, চিত্ৰাচল, সন্ধ্যাচল নে যোগিনী। আপুনি মনত ৰখাৰ চেষ্টা কৰিব, কামাখ্যা মন্দিৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত। এনেধৰণৰ সহজ সৰল সৰু সুৰা প্ৰশ্নবোৰ এক্সামত আহে, আপুনি কনফিউজ হৈ ভুল উত্তৰটো যাতে টিক কৰি নাহে। চ' ৰিভিজন অতি জৰুৰী আৰু এই ভিডিঅ'সমূহ কোনো ধৰণৰ ডিছকাশ্যন বা এক্সপ্লেনেশ্যনৰ বাবে নহয়, অনলি ৰিভিজন আৰু নজনা কথা সৰু সুৰা কথাবোৰ জনাৰ উদ্দেশ্যে মই আপোনালোকলৈ লৈ আনো। নেক্সট কুৱেশ্যনটো হ'ল দ্য শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ। শিৱদৌল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? আপুনি এইটো হিষ্ট্ৰীৰ কুৱেশ্যন বুলি ভাবিব পাৰে, বাট শিৱদৌল এটা জিঅ'গ্ৰাফীৰ কুৱেশ্যন হয়, ক'ত আছে কি আছে, বাট অলপ ডেপ্থত গ'লে আপোনাক সুধিব পাৰে কোনে নিৰ্মাণ কৰিছিল। অলপ হিষ্ট্ৰী কানেক্ট কৰি দিছোঁ। অপশ্যনসমূহ দি আছে প্ৰমত্ত সিংহ বয়াত,
প্ৰমল্ল সিংহ হৈছে সৰি ফৰ দ্যাট অপশ্যন বি ৰুদ্ৰসিংহ পুৰন্দৰ সিংহ নে শিৱসিংহ কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব শিৱসিংহই শিৱদৌল নিৰ্মাণ কৰাইছিল ক'ত আছে আপুনি কমেন্ট কৰি জনাব নেক্সট কুৱেশ্যন হ'ল আহোম ৰজাৰ দ্বাৰা নিৰ্মিত নেঘেৰিটেং শিৱ মন্দিৰ ক'ত অৱস্থিত নেঘেৰিটিং শিৱ টেম্পল বিল্ড বাই আহোম কিংছ ইজ সিচুৱেটেড ইন এইটো আনকমন কুৱেশ্যন হয় বাট আহিব পাৰে দেই ডিছকাছ কৰা নহয় সচৰাচৰ ডিছকাছ কৰা কুৱেশ্যনবোৰ নাহে অলপ আণ্ডাৰ ৰেটেড কুৱেশ্যনবিলাক যিসমূহ মুখে মুখে ডিছকাছ কৰা নহয় তেনেধৰণৰ কুৱেশ্যনসমূহ আমি কম্পিটিটিভ এক্সামত দেখা পাওঁ এইটো কুৱেশ্যনৰ অপশ্যনসমূহ দিয়া আছে কালাইগাঁও হিজুগুৰি গাঁও ডেকাৰ গাঁও নে ডেৰগাঁও কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব অপশ্যন ডি ডেৰগাঁৱত আছে নেঘেৰিটিং শিৱ মন্দিৰ আহোমসকলে নিৰ্মাণ কৰা পৰৱৰ্তী প্ৰশ্ন হ'ল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত কামাখ্যা টেম্পল বুলি ক'লে নীলাচল মেক্সিমামে জানে আৰু সোধাৰ চান্স অলপ কম আছে স্লাইটলি কম আছে কিন্তু এইটো প্ৰশ্ন সোধাৰ চান্স তাতকৈ বেছি আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত অপশ্যনসমূহ দিয়া আছে অগ্নিগড় হিল নীলাচল হিল মণিকুট হিল নে মিকিৰ হিলছ তো কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন চি মণিকুট পৰ্বতত পাহাৰত আছে হয়গ্ৰীৱ মাধৱ টেম্পল নেক্সট কুৱেশ্যনটো হ'ল দ্য পিকক আইলেণ্ড অফ আছাম ইজ কোনটো দ্বীপক অসমৰ ময়ূৰ দ্বীপ হিচাপে জনা যায় অপশ্যনসমূহ দিয়া আছে মাজুলী উমানন্দ নে দুয়োটা অপশ্যন ডি এটাও নহয় তো কাৰেক্ট এনসাৰটো মনত ৰাখিব উমানন্দ বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ যাক পিকক আইলেণ্ড হিচাপেও বুলিও জনা যায় নেক্সট কুৱেশ্যনটো আহিছে উমানন্দ টেম্পল ইজ লোকেটেড ইন হুইচ হিলছ উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত অপশ্যনসমূহ দিয়া আছে নীলাচল চিত্ৰাচল সন্ধ্যাচল নে ভস্মাচল কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন ডি ভস্মাচল পাহাৰত আছে উমানন্দ টেম্পল নেক্সট কুৱেশ্যনটো হ'ল নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত এইটো কুৱেশ্যনৰ এনসাৰ জনাৰ আগতে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁতে বহুত এফৰ্ট লাগে বাট আপুনি যদি ছাবস্ক্ৰাইব কৰে আপোনাৰ কিন্তু একো নাযায় পইচা নালাগে দেই ছাবস্ক্ৰাইব কৰিব এইটো কুৱেশ্যনৰ এনসাৰটো কি হ'ব নীলাচল চিত্ৰাচল সন্ধ্যাচল নে ভস্মাচল নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত আছে তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি চিত্ৰাচল পাহাৰত আছে নৱগ্ৰহ মন্দিৰ মনত ৰাখিব 8 নম্বৰ প্ৰশ্ন 208 নম্বৰ প্ৰশ্ন বশিষ্ঠ আশ্ৰম ইজ লোকেটেড ইন হুইচ হিল বশিষ্ঠ আশ্ৰম কোন পাহাৰত অৱস্থিত অপশ্যনসমূহ দিয়া আছে নীলাচল চিত্ৰাচল সন্ধ্যাচল ভস্মাচল বশিষ্ঠ মন্দিৰ কাৰেক্ট এনসাৰ চি সন্ধ্যাচলত আছে বশিষ্ঠ মন্দিৰ নেক্সট কুৱেশ্যনটো হ'ল মহাভৈৰৱ টেম্পল ইজ লোকেটেড এট মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত অপশ্যনসমূহ দিয়া আছে কামৰূপ গোলাঘাট তেজপুৰ নে দৰং কাৰেক্ট এনসাৰটো মনত ৰাখিব মহাভৈৰৱ মন্দিৰ তেজপুৰত আছে আমি ভিডিঅ'সমূহ অলপ ফাষ্ট কৰাৰ চেষ্টা কৰোঁ যিহেতু এক্সাম আহি পাইছে মই বিচাৰোঁ যে আপুনি এক্সামৰ আগমুহূৰ্তত যাতে অতি কম সময়ত মেক্সিমাম কুৱেশ্যন ৰিভাইজ কৰিব পাৰে সেই উদ্দেশ্যে মই ভিডিঅ'সমূহ বনাওঁ তাৰ উপৰিও আপুনি নজনা কুৱেশ্যনসমূহৰ এনসাৰ জনাৰ বাবে আপুনি PDF কালেক্ট কৰিবই পাৰে মোৰঅভাৰ আপুনি 10-15 মিনিটৰ ভিতৰত 30টা 40টা কুৱেশ্যন 50টালৈকে কুৱেশ্যন আপুনি ৰিভাইজ কৰিব পাৰি আছে তো তাৰ কাৰণে এটা লাইকটো হ'বই নিশ্চয় লাইক হ'ব লাইক কৰি দিব চেনেলটো নেক্সট কুৱেশ্যনটো হ'ল দ্য চিল্ক চাকু ষ্টোন ব্ৰিজ অফ নৰ্থ গুৱাহাটী ডিষ্ট্ৰয়ড ডিউ টু দ্য আৰ্থকুইক ইন দ্য ইয়াৰ উত্তৰ গুৱাহাটীৰ শিলৰ দলংখন কোন চনৰ ভূমিকম্পত বিধ্বস্ত হৈছিল বহুকেইটা চন দিয়া আছে আপুনি অনলি কাৰেক্ট এনসাৰটো মনত ৰাখক 1897 চনৰ ভূমিকম্পৰ দ্বাৰা এইটো ব্ৰিজ বিধ্বস্ত হৈছিল নেক্সট কুৱেশ্যনটো হ'ল বামুণী পাহাৰ ৰুইনছ ইজ ইন হুইচ টাউন বামুণী পাহাৰ ধ্বংসাৱশেষ কোন পাহাৰত অৱস্থিত অপশ্যনসমূহ দিয়া আছে তাৰে কাৰেক্ট এনসাৰটো মনত ৰাখিব কোন চহৰত পাহাৰত নহয় কোন চহৰত অৱস্থিত তো তেজপুৰত বামুণী পাহাৰ ৰুইনছ ইজ ইন তেজপুৰ মনত ৰাখিব ডিমাপুৰ ইজ সিচুৱেটেড অন দ্য বেংক অফ হুইচ ফলোয়িং ৰিভাৰ্ছ ডিমাপুৰ কোনটো নদীৰ পাৰত অৱস্থিত অপশ্যনসমূহ দিয়া আছে ধনচিৰি দৈয়াং দিখৌ নে ব্ৰহ্মপুত্ৰ কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন এ ধনচিৰি নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন ঔগুৰি হিল লোকেটেড ইন তেজপুৰ ইজ নন ফৰ তেজপুৰত অৱস্থিত ঔগুৰি পাহাৰ কিহৰ বাবে বিখ্যাত কনকলতা ষ্টেচু ফেমাছ গাৰ্ডেন দুৰ্গা টেম্পল নে টি গাৰ্ডেন কাৰেক্ট এনসাৰটো মনত ৰাখিব ঔগুৰি হিল কনকলতাৰ মূৰ্তিৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন ইজ বৰদোৱা সত্ৰ বাৰ্থ প্লেচ অফ শ্ৰীমন্ত শংকৰদেৱ ইজ লোকেটেড ইন হুইচ প্লেচ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা সত্ৰ কোন ঠাইত অৱস্থিত অপশ্যনসমূহ দিয়া আছে মাজুলী বৰপেটা নৰনাৰায়ণপুৰ নগাঁও তো কাৰেক্ট এনসাৰ ইজ অপশ্যন ডি নগাঁৱত অৱস্থিত বৰদোৱা সত্ৰ শংকৰদেৱৰ বাৰ্থ প্লেচ নেক্সট কুৱেশ্যন ইজ মালিনী থান ইজ লোকেটেড ইন মালিনী থান ক'ত আছে অপশ্যনসমূহ দিয়া আছে কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব অপশ্যন বি ধেমাজিত আছে মালিনী থান নেক্সট কুৱেশ্যন ইজ জাতিংগা গাঁওখন ক'ত অৱস্থিত কাৰ্বি আংলং নগাঁও ডিমা হাছাও নে হাফলং কাৰেক্ট এনসাৰটো মনত ৰাখিব জাতিংগা ভিলেজ ইজ ইন ডিমা হাছাও নেক্সট কুৱেশ্যন ইজ নাগ শংকৰ দেৱালয়
believed to be built by Narakasur is situated in নাগ শংকৰ দেৱালয় ক'ত আছে বুলি প্ৰশ্নত সুধিছে ডিমাপুৰ জামুগুৰি তামুলপুৰ নে অভয়াপুৰী কাৰেক্ট এনসাৰটো মনত ৰাখিব নাগ শংকৰ দেৱালয় ইজ ইন জামুগুৰি নেক্সট কুৱেশ্যন ইজ ভৈৰৱকুণ্ড ইজ লোকেটেড এট কনফ্লুয়েন্স অফ ভৈৰৱকুণ্ড কাৰ সংগম স্থানত অৱস্থিত ভূটান অসম অৰুণাচল নে অল অফ দিস তো কাৰেক্ট এনসাৰ ইজ অপশ্যন ডি অল অফ দিস ভৈৰৱকুণ্ড ভূটান অসম আৰু অৰুণাচল এই তিনিটা ষ্টেট দুটা ষ্টেট আৰু এটা কাণ্ট্ৰিৰ সংগম স্থলত অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল ভালুকপুং কোনখন ৰাজ্যৰ সীমান্তত অৱস্থিত ভালুকপুং পিকনিক প্লেচ পিকনিক সিজন চলি আছে এই প্ৰশ্ন কি ঠিক সুধি দিব তো ভালুকপুং কোনটো ষ্টেটৰ সীমাত অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপশ্যন চি অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল হজৰত আজান পীৰ দৰগাহ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং প্লেচ ইন আছাম হজৰত আজান পীৰ দৰগাহ অসমৰ কোন স্থানত অৱস্থিত দিছপুৰ চৰুপাথাৰ বিলাসীপাৰা নে চৰাগুৰি চাপৰি শিৱসাগৰ তো কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন ডি শিৱসাগৰৰ খৰাগুৰি চাপৰিত অৱস্থিত হজৰত আজান পীৰ দৰগাহ নেক্সট কুৱেশ্যনটো নহয় আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে ভিডিঅ'টো লাষ্টলৈ দেখাৰ কাৰণে থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত নেক্সট ভিডিঅ'টো আপুনি কোনটো টপিকত বিচাৰে নিশ্চয় জনাব